সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে সৰগ অসম বিধানসভাৰ অধিৱেশনত সদ্যসমাপ্ত অধিৱেশনত ইউনিফৰ্ম চিভিল কোড যে আমাৰ সমদেৱানী যে সংহিতা, এই সমদেৱানী সংহিতাৰ বিধান ইতিমধ্যে গৃহীত হৈছে আৰু অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে যে আমাৰ ইউনিফৰ্ম চিভিল কোড যিখিনি মূল বৈশিষ্ট্য বা মূল কথাখিনি আমি সৰ্বসাধাৰণ ৰাইজলৈকে আমি লৈ যোৱাৰ এটা প্ৰয়াস কৰা হৈছে তেখেতৰ জৰিয়তে। গতিকে আমি প্ৰতিখন জিলাত আমাৰ সাংবাদ বিনিময়যোগে আমাৰ জনসাধাৰণক জনাৰ আমি ব্যৱস্থা কৰিছোঁ। আজি আমাৰ মাজত আছে এই সাংবাদিক সম্বোধন কৰাৰ কাৰণে গোলকগঞ্জ বিধানসভাৰ সন্মানীয় নৱনিৰ্বাচিত বিধায়ক অচিন ৰায় চৰকাৰ, তেখেতক মই গোটেই কথাখিনি আগবঢ়াবলৈ জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল আৰু সন্মানীয় জিলা সভাপতি আমাৰ উজ্জ্বলকান্তি ৰায় ডাঙৰীয়া। আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি, তেখেতে 15তম যিখন আমাৰ আছিল বিধানসভা, শেষৰ দিনা তেখেতে কৈছিল যে অহাবাৰ যদি আমি গভৰ্ণমেণ্ট কৰোঁ বা মই মুখ্যমন্ত্ৰী হওঁ, অসমত UCC লাঘৱ কৰা হ'ব। আৰু জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি হিচাপে বিধানসভাৰ প্ৰথম অধিৱেশন মানে 16তম বিধানসভা প্ৰথম অধিৱেশনত তেখেতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি হিচাপে তেখেতে UCCখন আমাৰ সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে বিধানসভা উত্থাপন কৰে আৰু বিধানসভা পাৰিত কৰে। গতিকে UCC বিষয়ে আমি জনসাধাৰণতে জানিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আমি ইতিমধ্যে বিধানসভাৰ ভিতৰে বাহিৰে আমি এই বিষয়টো লৈ আমি জনসাধাৰণৰ মাজত আমি লৈ যোৱাৰ কাৰণে যি আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাত আপোনালোকৰো সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে UCC বিষয়টো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মেইন এজেণ্ডাৰ ভিতৰত এটা, যে ভাৰতীয় জনতা পাৰ্টিৰ গুৰি ধৰোঁতা আপোনালোকে সকলোৱে জানে, আমাৰ শ্যামপ্ৰসাদ মুখাৰ্জী, ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী BJP আদৰ্শগতভাৱে আমি যে ওৱান নেশ্যন ওৱান যিটো আইন বা এখন দেশৰ এখন পতাকা, এখন সংবিধান, আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি অসমতো যে অসমত বসবাস কৰা প্ৰতিজন অসমীয়া নাগৰিক আমাৰ UCCৰ জৰিয়তে আমি এখন আইন আনিছোঁ, যি আইনৰ জৰিয়তে পূৰ্বতে থকা বিভিন্ন আইন বা বিভিন্ন ব্যৱস্থাক বিলুপ্তি কৰি অসমৰ প্ৰতিজন জনসাধাৰণক সম মৰ্যাদাৰে এখন আইন প্ৰণয়ন কৰা হয়। আৰু এই আইনৰ জৰিয়তে বিশেষকৈ আমাৰ মাতৃসকলৰ কাৰণে যি মানৱতা যুগৰ কিছু আইনক বিলুপ্তি কৰি জনসাধাৰণক সম মৰ্যাদা দিয়া হয়। আপোনালোকে জানে এই আইনৰ জৰিয়তে বিশেষকৈ আমাৰ অসমত কিছুমান ধৰ্মীয় মানুহৰ যিটো বৈবাহিক ব্যৱস্থাক আমাৰ সমাজখনক অপ্ৰীতিকৰ ব্যৱস্থা বা এটা বিশেষ ব্যৱস্থাৰ মাধ্যমেদি লৈ গৈ আমাৰ মাতৃ সমাজক কুলসিত কৰা, মাতৃ সমাজৰ বিভিন্ন আশু আহুকালৰ ব্যৱস্থা কৰা দেখা যায়। গতিকে এই আইনৰ জৰিয়তে যে বৰ্তমান যিটো ব্যৱস্থা চলি আছে, যে আমাৰ প্ৰচলিত এটা আমি সকলোৱে জ্ঞাত যে লাভ জিহাদ, লিভ ইন ৰিলেশ্যনশ্বিপ, বাল্য বিবাহ, বহু বিবাহ, সেই সকলোখিনি বিলুপ্তি কৰাৰ কাৰণে UCC আইন অনা হয়। ইয়াৰ জৰিয়তে আমাৰ যে এজন পুৰুষে একাধিক বিবাহ কৰিব নোৱাৰিব আৰু যেতিয়াই তেতিয়াই নিজৰ ধৰ্মপত্নীক বিবাহ বিচ্ছেদ দিব নোৱাৰিব আৰু ফাঁকি দি বিয়া কৰাৰো বিলুপ্তি কৰা হৈছে। আৰু মিছা কথা কৈ, আজিৰ দিনত মিছা কথা কৈ বহু বিবাহ বা বিভিন্ন ঘটনা আপোনালোকৰ জৰিয়তে আমি শুনিবলৈ পাওঁ আৰু দেখিবলৈ পাওঁ।
যে মিছা কথাৰে বিয়া পাতিলে আৰু বিয়া কৰিলে 7 বছৰ পৰ্যন্ত জেল হয় আৰু এজন পুৰুষে এটাই বিয়া পাতিব পাৰিব আৰু বিয়াৰ বয়স ন্যূনতম পুৰুষৰ কাৰণে 21 বছৰ আৰু ছোৱালীৰ কাৰণে 18 বছৰ। আৰু যি ধৰ্মীয় ব্যৱস্থাৰে বিবাহ হয়, যেনেকৈ কাজী আৰু পুৰোহিত, আৰু কাজী আৰু পুৰোহিত বিবাহ পৰিচালনা কৰিব পাৰিব, কিন্তু বিবাহ সম্পন্ন হোৱাৰ 60 দিনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন নহয় তেতিয়াহ'লে আইনৰ আওতাত পৰিব। বিবাহ বিচ্ছেদ আইনৰ মাধ্যমেদি হ'ব পাৰিব। বিবাহ বিচ্ছেদ যদি হয়, যদি 5 বছৰৰ তলৰ ল'ৰা বা ছোৱালী থাকে, সি মাকৰ অধিকাৰ থাকিব। আৰু বিশেষকৈ আমাৰ প্ৰচলিত নিয়ম হিচাপে যে আমাৰ বিশেষকৈ ছোৱালীবিলাকৰ সম্পত্তিৰ অধিকাৰ বিশেষ ধৰ্মাৱলম্বী মানুহৰ ক্ষেত্ৰত দেখা পোৱা নাযায়, কিন্তু এই আইনখনৰ জৰিয়তে ল'ৰা আৰু ছোৱালী সমান অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এইটো আমাৰ কাৰণে এটা যিটো ল'ৰা ছোৱালীৰ বৈষম্য দূৰ কৰিছে। উত্তেজিত সূত্ৰে ল'ৰা ছোৱালী দুটাই সম্পত্তিৰ অধিকাৰ লাভ কৰিব। আৰু যদি ছোৱালীৰ যেনেকৈ সম্পত্তিৰ অধিকাৰ আছে, ঠিক ল'ৰাৰো আছে, ঠিক তেনেধৰণে যদি ল'ৰা ছোৱালী অবিহনে বা ল'ৰা অবিহনে ছোৱালী আৰু মাক দেউতাকক চাব লাগিব। আৰু কেতিয়াবা কি হয়, ল'ৰাজন ঢুকোৱাৰ পিছত ল'ৰাৰ সম্পত্তিৰ অধিকাৰ পিতৃ মাতৃয়ে লাভ কৰে। গতিকে এই ব্যৱস্থাৰ জৰিয়তে এটা সমাজ ব্যৱস্থাক সুদূৰ কৰাৰ যিটো পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী লৈছে, আমাৰ বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকসকলে এই আইনখন আঁকোৱালি লৈছে বা সমৰ্থন কৰিছে। কিন্তু বিধানসভাত দেখা যায় যে কিছু ব্যক্তি বিৰোধী থকা ব্যক্তিয়ে বিৰোধিতা কৰাৰ প্ৰচলিত ব্যৱস্থাৰে যে নাৰী সমাজক হেয় প্ৰতিপন্ন কৰাৰ কাৰণে কিছু কথা বিধানসভা মজিয়াত উত্থাপন কৰিছে। গতিকে এই কথাটোক বিভিন্ন স্তৰৰ মানুহে গৰিহণা দিছে। আৰু এই আইনত বিশেষকৈ ST জনজাতীয় মানুহসকলক এই আইনৰ আওতাত অনা হোৱা নাই। এইকাৰণে জনজাতীয় ব্যক্তিসকলৰ বহু বিবাহ কথা নাই। আৰু জনজাতীয় ব্যৱস্থাত যেনে তেখেতসকলৰ যিটো পৰম্পৰা, ধৰ্মীয় পৰম্পৰা, তেখেতসকলে পুৰণি দিনৰ পৰা যেনেধৰণে UCC যেনেধৰণে আইন সেই ব্যৱস্থা চলি থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰী বা এই আইন প্ৰণয়ন কৰাৰ আগত আপোনালোকে জানে যে 3জন আইনজ্ঞৰ জৰিয়তে এটা আয়োগ গঠন কৰি বা বিভিন্ন মানুহৰ মাজত মতামত গ্ৰহণ কৰিছিল। তাত আমাৰ 3জন সুপ্ৰিম কোৰ্টৰ এজন উকিল আছিল, অসমতো 2জন উকিলৰ জৰিয়তে হৈছিল। গতিকে সকলোৱে বিভিন্ন আইনৰ বিভিন্ন সুৰমা বা বিভিন্ন আমাৰ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত আলোচনা বিলোচনাৰ মাধ্যমেৰে এই আইনখন প্ৰণয়ন কৰা হয়। আৰু এই আইনখন এখন ঐতিহাসিক আইন। আমি অসমীয়া হিচাপে গৌৰৱ কৰোঁ। ভাৰতবৰ্ষ 3য় নম্বৰ এখন ৰাজ্য। ইয়াৰ আগতে উত্তৰাখণ্ড আৰু গুজৰাটত এই আইন প্ৰণয়ন হয়, আমি 3য় নম্বৰ। গতিকে অসমত মাননীয় মুখ্যমন্ত্ৰী যিধৰণে মানৱ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি আৰু জনসমৰ্থন লাভ কৰি অসমত প্ৰথমখন বিধানসভাতে এই আইন আনে। আৰু এই আইন অনাৰ লগে লগে আমাৰ যিটো আসাম কম্পালচাৰী ৰেগুলেশ্যন অফ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ এক্ট 2024খন ভংগ কৰা হয়। গতিকে এইখিনিয়ে আমাৰ বিশেষ UCC আমাৰ সাংবিধানিক বৈধতাৰ বিষয়টো আপোনালোকক মই কৈছোঁ। গতিকে যাতে ৰাইজে সজাগ হয়, বিশেষকৈ আধুনিক সমাজত যিটো লিভ ইন ৰিলেশ্যনশ্বিপ, এইটো কঠোৰ ভাৱেৰে আমাৰ
UCCৰ আণ্ডাৰত অনা হয়। কাৰণ আমি কোনেও নিবিচাৰোঁ নিজৰ সতি সন্তান উচ্ছৃংখল হৈ বা সমাজ ব্যৱস্থাত বাদ দি যে এটা অসামাজিক জীৱন যাপন কৰি বা নিজৰ ইচ্ছামতে জীৱন যাপন কৰি নিজৰ মাতৃ, নিজৰ পিতৃ, নিজৰ সমাজখনক যাতে বেয়া ব্যৱস্থাত বা সমাজখনত যিখিনি নীতি নিয়ম, সেই নীতি নিয়ম নামানি যাতে কাম নকৰে, তাৰ কাৰণেও এই ব্যৱস্থাত আমাৰ অনা হৈছে। গতিকে খুব যুগ উপযোগী, মই ভাবোঁ যে যুগ উপযোগী এখন আইন। কাৰণ আমাৰ বিভিন্ন ল'ৰা ছোৱালী দিল্লী, বোম্বে বা গুৱাহাটীতো দেখা যায়, বহু কথা আপোনালোকৰ মিডিয়াত পোৱা যায় যে ভাড়াৰ ঘৰত থাকি পিছত নিজকে স্বামী স্ত্ৰী পৰিচয় দি থাকি পিছত বোলে সংসাৰখন নহয়, কেঁচুৱাজন যেতিয়া জন্ম হয়, কেঁচুৱাজন অনাথ হৈ যায়, কেঁচুৱাজনে পিতৃ পৰিচয় দিবলৈ সংজ্ঞা নাপায় বা নিজৰ পিতৃৰ নামটো বিচাৰি নাপায়, মাতৃগৰাকী বিপদ পৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ সকলো বিষয়বস্তু চিন্তা কৰি এই আইনখন আনি আমাৰ সমাজক নতুন এটা গতি প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে এই বিষয়টো আপোনালোকক মই জ্ঞাত কৰিম। চাওক, ইতিমধ্যে আমাৰ যেনেকৈ জিলা স্তৰত হৈছে, আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই বিষয়টো আমি বিশেষকৈ আজি এই আইনখন চাওক, এই আইনখন এটা মানে মাননীয় মুখ্যমন্ত্ৰী যদি বিধানসভাত আপোনালোকে বক্তৃতাটো শুনিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাইছে যে এই আইনখন বিশেষ এটা জাতি বা বিশেষ অঞ্চলত বসবাস কৰা মানুহৰ কাৰণে বেছি মানে দৰকাৰী আইন। কাৰণ মেডিচিন এটা যেনেকৈ বেমাৰ এটা যেতিয়া হয়, মেডিচিন এটা প্ৰপাৰ মেডিচিন নহ'লে বেমাৰটো ভাল নহয়। তে প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে দিয়া হৈছে। দেখা যায় কিছু অঞ্চলত যে এটা পুৰুষৰ 4-5জনী ঘৈণীয়েক থাকে। এজন মহিলাৰ, সন্মানিত মহিলাই 3টা শব্দ তালাক তালাক বুলি ক'লে নিজৰ এটা সম্পৰ্কত ব্যাঘাত কৰি তেখেতে পিতৃগৃহত আহিব লগা। এই ব্যৱস্থাটোত আমাৰ যথেষ্ট আমি উদ্বিগ্ন হৈছোঁ যে মাতৃ সমাজক এনেকেই লাঞ্ছিত কৰা, এনেকেই পদ্ধতিত কৰি সমাজ ব্যৱস্থাকে আগবাঢ়িব নোৱাৰে, তাৰ কাৰণে কৰা হৈছে। আৰু ইতিমধ্যে এই আমি বিশেষকৈ ছ'চিয়েল মিডিয়া আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনসাধাৰণক সজাগ কৰিব বিচাৰিছোঁ। গতিকে মই ভাবোঁ, আৰু য'ত আমাক আপোনালোকে জানে আমাৰ সাংগঠনিক কাম হয়, যথেষ্ট হয়। সাংগঠনিক আমি যিখিনি সভা সমিতি আমাৰ সভা অনুষ্ঠিত কৰে, তাতো আমি UCC বিষয়ত আমি জনসাধাৰণক কম। হয়তো আমাৰ আৰু চৰকাৰে কৰা কামখিনি আমি ৰাইজৰ মাজত লৈ যোৱা। এটা হৈছে গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু আমাৰ কাৰ্যকৰ্তা। গতিকে আমাৰ কাৰ্যকৰ্তাসকলেও এই বিষয়টো জনতাৰ মাজত আগত লৈ যাব। আপুনি যিটো পৰামৰ্শ দিছে নিশ্চয় খুব ভাল পৰামৰ্শ। নিশ্চয় এই বিষয়টো আমিও প্ৰত্যেকখন থানা কমিটি হওক, আমাৰ আমাৰ গাঁও অঞ্চলত যিটো VTP আছে বা আমাৰ পঞ্চায়ত লেভেল, মই আশা ৰাখিম যে পঞ্চায়ত লেভেলতো যাতে এই UCC লৈ এটা সজাগতা সভা অনুষ্ঠিত কৰা যায়, যাতে মানুহ যাতে UCC বিষয়টো নাজানি যাতে আইনত আওতাত পৰি নাযায়। নহ'লে কি UCC বিষয়টো নাজানি যে যিসকলে বিয়া কৰাৰ এটা মানসিকতা আছে, 3গৰাকী বিয়া কৰাৰ পিছত আৰু থানাত যাব, কোনোবা লিভ ইন ৰিলেশ্যনশ্বিপ থাকিলেও বিপদ হ'ব। গতিকে নিশ্চয় আপোনালোকৰ এই মতামতটো আমি বিশেষভাৱে পঞ্চায়ত লেভেল স্তৰত, ৱাৰ্ড লেভেল স্তৰত আমি UCC সম্বন্ধে আমি সজাগতা হ'ব। ঠিক আছে, ধন্যবাদ। যাওক, ভাল কামৰ প্ৰশংসা কৰিবলৈ কিছুমান মানুহ বাধ্য হয়। কাৰণ শ্বেৰমান আলী ডাঙৰীয়াই 3বাৰৰ বিধায়ক,
আৰু তেখেতে ৰাইজৰ যিটো এই আইন অনাৰ পিছত যিখিনি ফল পাব তেখেতে গম পায় কাৰণে তেখেতে বিধানসভাত তেখেতে যুক্তি সহকাৰে কৈছে যে এই আইনখন সমাজৰ কাৰণে দৰকাৰ আছে, গতিকে মই শ্যামল আলী ব্যক্তিগৰাকী এজন বিধায়ক হিচাপে তেখেতে নিজৰ যিখিনি ক'ব লাগে সেইখিনি কৈছে, গতিকে তেখেতৰ কোৱা কথাখিনি নিশ্চয় ৰাইজে শুনিছে। গতিকে তেখেতৰ ছাপৰ্ট বা তেখেতৰ বিৰোধিতা কৰা বিষয়টো নহয়। আমাৰ কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰী ৰাইজক কথা দিয়া ধৰণে UGC বিলখন আনি আমাৰ অসমীয়া সমাজক এটা ভাল দিশ প্ৰদৰ্শন কৰিলে আমাৰ মাতৃ সমাজক, যুৱ সমাজক আমি এই আইনটো যদি আমি সকলোৱে আইনৰ বিষয়টো আমি জ্ঞাত হওঁ, তেতিয়াহ'লে আইনৰ আওতাত কোনে নপৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ যে ডক্টৰ বা হস্পিটেল আমি কামনা কৰোঁ, কিন্তু পেচেণ্ট বেছি হোৱা কামনা নকৰোঁ। ভাল হস্পিটেল লাগে, বঙাইগাঁও মেডিকেল কলেজত চবতকৈ ভাল হ'ব লাগে, কিন্তু বেছি যাতে পেচেণ্ট নহয়। ঠিক তেনেদৰে আইনখন আমাৰ হৈছে, আইনৰ আওতাত যাতে বেছি মানুহ নপৰে তাৰ কাৰণে আমি ব্যৱস্থা